প্রতিবাদ আজি আমি সরকার হোৱাৰ পিছতে প্ৰতিশ্ৰুতি দিছে কিন্তু আমি এতিয়ালৈকে আমি পোৱা নাই 351 টকা যিটো ডিমাণ্ড আছিলে এতিয়ালৈকে আজিলৈকে দিয়া নাই আমাৰ জনজাতিকৰণৰ কথা কোৱা আছিলে এইটো দিয়া নাই মাটি পট্টা দিবৰ কথা আছিলে এইটো চৰকাৰে আজিলৈকে দিয়া নাই এছ টি দিবৰ কথা আছিলে 26 জাতিক এছ টি বাকী 71 জাতিক এছ টি দিয়া নাই এইটো লৈ পেলাই আমি আজি প্ৰতিবাদী কাৰ্যসূচী আমি শিলচৰত আমি এই ক্ষুদিৰাম বসুৰ ওচৰত আমি এইটো পাতিছোঁ এই আজি সেইটো দ্বাৰাতে আমি চৰকাৰত বিজেপি চৰকাৰত আমি সকীয়াই দিবলৈ বিচাৰিছোঁ যে আগন্তুক দিনত যাতে আমাৰ প্ৰতিশ্ৰুতিকেইটা যেইকেইটা তেওঁলোকক প্ৰতিশ্ৰুতি দিছে কিবা আমাৰ যিটো ডিমাণ্ড আছে এই ডিমাণ্ডকেইটা তেওঁলোকে যাতে ৰক্ষা কৰে কিবা এই ডিমাণ্ডকেইটা তেওঁলোকে দিবলৈ সক্ষম হয় যদি নিদিয়ে তেওঁলোকক আমি বাৰে বাৰ এই আজি যিটো ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ ইয়াতে ডাঙৰ কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হৈ যাম আমাৰ সেই দাবী আছে দৈনিক মজুৰি 351 টকা দাবী আছে মাটি পট্টাৰ দাবী আছে তাৰপিছত এছ টিৰ দাবী আছে জনজাতিকৰণৰ দাবী আছে সেইকেইটা লৈ পেলাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আগন্তুক দিনৰ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম যদি আমাৰ দাবীকেইটা যদি তেওঁলোকে যদি নামানে সেইটো কাৰণে আমি আজি এইটো আপোনাৰ মিডিয়াৰ জৰিয়তে আমি জনাবলৈ বিচাৰিছোঁ তেওঁলোকক আমাৰ দাবীকেইটা অতি শীঘ্ৰে দিবলৈ প্ৰস্তুত হৈছে আগামী দিনতো নিৰ্বাচন আহি আছে আপোনালোকে দাবী যদি পূৰণ নহয় কিবা চিন্তা কৰিছে আগামী দিনে নিৰ্বাচন আহিছে নিৰ্বাচনৰ কাৰণে যদি আমাক এটা দাবী পূৰণ নকৰে তেওঁলোকে এনেই এইটো চৰকাৰটো এনেই যাব কিন্তু আমাৰ দাবী যিটো চৰকাৰৰ ওচৰত আমি ৰাখিছোঁ চৰকাৰ যদি আমাৰ এই দাবীটো নামানে তেনেহ'লে নিজকে তেওঁলোকৰ নিজৰ পাৱাৰ নিজে তেওঁলোকক পূৰণ কৰিব পাৰিব সেইটো দিয়াতে আমি অসম জাতীয় ছাত্ৰ সন্থাৰ